সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু নৱমী পূজা, গতিকে মহানৱমী পূজাৰ সকলোকে শুভকামনা জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 14 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, দিনৰ 2:26 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰচাৰা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:19 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:08 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ গৰু ৰস্তি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:18 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব আৰু অগ্নি যোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:11 পৰা 12:40 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:14 পৰা 9:14 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজে ভাল পোৱা কাম বনবোৰ কৰাৰ চেষ্টা কৰক, কাৰণ নিজে ভাল পোৱা কাম বনবোৰ কৰিলে আপুনি গোটেই দিনটোত খুব এক্টিভ থকা পৰিলক্ষিত হ'ব। যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষত হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনক পাৰিলে প্ৰতিশ্ৰুতি নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো ৰাখিবলৈ সময় নাপাব পাৰে, কাৰণ সময়ৰ অকণমান অভাৱ আজি দিনটোত হ'ব পাৰে। আজি কিন্তু মনে বিচৰা ধৰণৰ ব্যক্তিসকলৰ সৈতেও আপোনাৰ চিনাকি হ'ব, যোগাযোগ হ'ব। আত্মবিশ্বাসো আপোনাৰ বৃদ্ধি পাব। মনোবল আৰু আত্মবিশ্বাস এই দুটা বস্তু বৃদ্ধিৰ যোগ আজি পৰিলক্ষিত হৈছে। অকণমান কষ্ট কৰাৰ চেষ্টা কৰক, কাৰণ কষ্ট আৰু ধৈৰ্যই আজি দিনটোত নিজৰ উদ্দেশ্যত উপনীত হোৱাত সহায় কৰিব। গতিকে কষ্ট আৰু ধৈৰ্য কৰি গৈ থাকক, দেখিব নিশ্চয় আপুনি সফলতা লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অৱশ্যে পঢ়া শুনা কিছু একাষৰীয়া কৰি মোবাইলৰ সৈতে অকণমান বেছি ব্যস্ত থকা দেখা যাব। মোবাইলৰ লগতে ঘূৰা ফুৰা কৰিবলৈ আজি বিদ্যাৰ্থীসকলৰ অকণমান মন যাব। বিবাহিতসকলৰ বাবে কিন্তু আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে আজি ঘৰত কিবা সৰু সুৰা পূজা পাৰ্বণ অনুষ্ঠান নতুবা কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অতিথি আলহীৰো আগমন আজি ঘৰত আপোনাৰ হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ এই সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' দিয়া আছে সেই ভিডিঅ'ৰ চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব তথাপি আপুনি অৱশ্যে সুস্থ সবল যেন নিজকে অনুভৱ কৰিব পাৰিব মান সন্মান প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে ঘৰৰ পৰা ওলাই গ'লে আনে আপোনাক আজি সন্মান কৰিব সৰু সুৰা ব্যৱসায়িকসকলে আনৰ উপদেশ পালন কৰাটো ভাল হ'ব কাৰণ আনৰ উপদেশে আপোনাৰ ব্যৱসায় বাণিজ্যত লাভ দিব আৰ্থিকভাৱেও আজি দিনটোত যথেষ্ট শুভ ফল দেখা পোৱা গৈছে কাৰণ ধন টকা পইচাৰ বৰ বিশেষ অভাৱ আজি দিনটোত সিমান নাথাকে পৰিয়ালৰ কোনোবা সদস্যক কিন্তু আপুনি সহায় সহযোগিতা কৰিবলগীয়াও হ'ব পাৰে ইয়াৰ বাহিৰে আজি প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰাব আৰু সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে আজি দিনটোত আপুনি ঘৰতে হওক ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই হওক সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব গতিকে ভাল খোৱা খাদ্য আপুনি খোৱাৰ সুবিধা লাভ কৰিব কৰ্মক্ষেত্ৰত কিন্তু কিবা ভুল আপোনাৰ দ্বাৰা আজি হ'ব পাৰে এই ৰাশি ব্যক্তিসকলে যিকোনো কথা খুব বিশ্লেষণ কৰি কোৱা দেখা যাব গতিকে কথাবোৰ অকণমান বহলাই ক'ব বিচৰা আজি পৰিলক্ষিত হ'ব প্ৰয়োজনতকৈ বেছি কথা কোৱাও দেখা যাব ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মন বহোৱাত অকণমান প্ৰব্লেম হ'ব পাৰে গতিকে পঢ়াত মন বহাবলৈ অকণমান কঠিনতা আহি পৰিব আজি দিনটোত আজি কিন্তু সঁচা কথা আনে আপোনাক খুলি নক'ব গতিকে আপুনি আনক বিশ্বাস কৰাৰ পূৰ্বতে আপুনি নিজৰ ওপৰত বিশ্বাস কৰি আগবাঢ়িলে দেখিব পৰালৈ অকলে আপুনি কাম বনবোৰ কৰাটো এক বিশেষ ভাল হ'ব বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া আছে সেই লিংকৰ চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব মিথুন ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব বেমাৰ আজাৰৰ পৰাও আজি সকাহ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে অৱশ্যে যাত্ৰা কৰিলে অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে গতিকে ক'ৰবাত গ'লে অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে আজি ঘৰুৱা ক্ষেত্ৰত ধনৰ অকণমান প্ৰয়োজনীয়তা আহি পৰিব ঘৰত হয়তো আৰ্থিক সৰু সুৰা সমস্যাই দেখা দিব পাৰে আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ অকণমান চিন্তা কৰাৰ প্ৰয়োজন আছে ইয়াৰ বাহিৰে আজি দিনটোত প্ৰেমৰ ফালৰ পৰা অৱশ্যে ধুনীয়াকৈ ৰোমান্টিক ভাৱত প্ৰেম সম্পৰ্কত দিনটো পাৰ হ'ব আজি দিনটোত মান সন্মানো আপুনি লাভ কৰিব অৱশ্যে আপোনাৰ কিবা কামৰ হয়তো অন্য ব্যক্তিয়ে নিৰীক্ষণ কৰিব পাৰে আপোনাৰ কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তি আপুনি কৰা কাম বনবোৰৰ কিছু তথ্য লোৱা দেখা যাব ইয়াৰ বাহিৰে অতীতত সম্পৰ্ক থকা কোনোবা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব যিসকল বিবাহিত ব্যক্তি তেওঁলোকে প্ৰিয়জনৰ আপত্তিও আজি পূৰণ কৰিব লাগিব অৱশ্যে মনৰ ভাৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব গতিকে মনত কথাবোৰ সিমান লুকাই ৰাখিব এওঁলোকে নোৱাৰে বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম কাৰণ পঢ়াত এই ৰাশি ব্যক্তিসকলে সন্ধিয়াৰ ভাগতহে পঢ়িবলৈ বহা দেখা যাব ৰাতিপুৱাৰ ভাগত শুভ সংবাদ আপোনাৰ ঘৰত আহিব পাৰে ঘৰুৱা ক্ষেত্ৰত শুভ সংবাদ অহাৰ সম্ভাৱনা ৰাতিপুৱাৰ ভাগতে দেখা পোৱা গৈছে বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ এই সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া আছে
সেই লিংকত গৈ আপোনালোকৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে জানি ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকল অকণমান পজিটিভ থকাৰ আজি চেষ্টা কৰক, কাৰণ মনত পজিটিভ ভাৱ যেতিয়া আপুনি আনিব, আত্মবিশ্বাস যেতিয়া বঢ়াব, তেতিয়া আপোনাৰ বিভিন্ন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন আপুনি পথ আজিৰ দিনটোত বিচাৰি পাব। অৱশ্যে আজি যাত্ৰা কৰিব লাগিব, সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। গতিকে ক'ৰবাত যাওঁতে যাতে আপুনি নিজৰ বিশেষকৈ নথি পত্ৰবোৰ লগত লৈ যোৱাৰ চেষ্টা কৰে। আজি কিন্তু আপোনাৰ আশা আকাংক্ষাবোৰো উচ্চ হ'ব। বিভিন্ন ধৰণৰ আশা, নতুন আশা আপোনাৰ মনলৈ আহি থাকিব। আজি প্ৰেম সম্পৰ্কত যিমান পাৰে লৰা ধপৰাৰ মাজত সিদ্ধান্তবোৰ নল'ব। প্ৰেম সম্পৰ্কত লৰা ধপৰা কৰিলে অকণমান খেলি মেলি আহিব পাৰে। আজি সময়ৰ কাম সময়ত কৰাৰ এক প্ৰৱণতা আপোনাৰ ভিতৰত আহিব, যাৰ বাবে খুব খৰতকীয়াকৈ কাম বন কৰিবলৈ আপোনাৰ মন যাব। আজি দিনটোৰ শেষৰ ভাগত অৱশ্যে কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ওচৰলৈ সহায়ৰ হাত আগবঢ়াই লৈ আহিব। গতিকে আপুনি দিনটোৰ শেষৰ ভাগত কোনোবা প্ৰিয় ব্যক্তিৰ সহায় হয়তো লাভ কৰিব পাৰে। বাকী প্ৰতিভাবোৰ বৃদ্ধি পাব। আপোনাৰ যি প্ৰতিভা আছে সেই প্ৰতিভাবোৰ বিকাশৰ যোগ এক দেখা পোৱা গৈছে। অকণমান খোৱা লোৱাত বেছি গুৰুত্ব দিয়া এওঁলোকে দেখা যাব। যিকোনো বস্তু খাবলৈ আজি মন নাযাব। সুস্বাদু ভোজনৰ বাহিৰে অন্য ভোজন আপুনি খাব সিমান ইচ্ছা আপোনাৰ মন নাযাব। বিদ্যাটো কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অসাধাৰণ শিক্ষা লাভ কৰা দেখা যাব। আনে যিটো বিষয় খুব কঠিন পায়, আজি সেই বিষয়টোৱে আপোনাৰ বাবে সহজ সৰল হৈ পৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে জানিব বিচাৰিছে, কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া আছে। সেই লিংকত গৈ আপোনালোকে এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধু বান্ধৱে প্ৰশংসা কৰিব। গতিকে আপোনাৰ বন্ধুৰ প্ৰশংসা প্ৰাপ্তিৰ আজি এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব, কাৰণ ঘৰুৱা কামতকৈ ঘৰৰ বাহিৰৰ কাম বনৰ বোজা আজি আপোনাৰ ওপৰত অকণমান বেছিকৈ থাকিব। মনৰ কামনাসমূহ পূৰণ হোৱাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে যদি কিবা ভাবি আছে, সেই মনৰ আশা, মনৰ কামনাবোৰ পূৰ্ণ হ'ব। আজি সৌভাগ্যৰ উদয় হ'ব। গতিকে আকস্মিকভাৱে কিবা খবৰ অহাৰ সম্ভাৱনাও আজি দিনটোত দেখা পোৱা গৈছে। আজি অৱশ্যে পূৰ্বতে কৰি থোৱা কামৰ ফলাফলবোৰো লাভ কৰিব। ঘৰৰ কোনোবা ব্যক্তিক হয়তো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ চিন্তা কৰাৰ আজি প্ৰয়োজন নাই, কাৰণ চিন্তা অবিহনে আজি কাম বনবোৰ সকলো কাম আপোনাৰ আগবাঢ়ি গৈ থাকিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও কিছু নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে। আজিৰ দিনটোত অৱশ্যে নতুন সুযোগ সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। গতিকে অকণমান এক্টিভ থাকিব। এক্টিভ থাকিলে নিশ্চয় নতুন সুবিধা আপুনি ল'ব পাৰিব। আজি টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। দিনটোৰ শেষৰ সময়খিনি তেনেধৰণৰ টিভি মোবাইল ইলেক্ট্ৰনিক বস্তুৰ সৈতে অকণমান জড়িত থকা এওঁলোকক দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাৰ্থীসকলে আজি অকলে পঢ়া শুনা কৰিব বিচৰা দেখা যাব। অৰ্থাৎ এওঁলোকে বিদ্যালয়তকৈ ঘৰৰ কোঠাত অকলে পঢ়িবলৈ আজি আপোনাৰ মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি শৰীৰৰ কোনোবা অংগত অকণমান বিষ যেন অনুভৱ কৰা দেখা যাব। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অকণমান জিৰণি লোৱাৰ
চেষ্টা কৰাটো ভাল হ'ব। লগতে দীঘলীয়াভাৱে ক'ৰবাত যদি ধন আপুনি সঞ্চয় কৰি আহি আছে তেতিয়াহ'লে আজিৰ দিনটোত সেই সঞ্চয় কৰা ধন কামত আহিব। আজি আপোনাৰ গোটেই দিনটোৰ সময়খিনি অৱশ্যে খুব সুমধুৰভাৱে পাৰ হোৱাও দেখা যাব। আজি যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হৈ পৰিব। প্ৰেমৰ ফালৰ পৰাও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে সন্ধিয়া ক'ৰবাত ওলাই যোৱাৰ নতুবা ক'ৰবাত যোৱাৰ পৰিকল্পনাসমূহ এওঁলোকে আজি সন্ধিয়াৰ সময়ত কৰা পৰিলক্ষিত হ'ব। লগতে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি হোৱাৰ যোগ দেখা পোৱা গৈছে। যদি বিগত দিনত কিবা কাম হোৱা নাছিল আজিৰ দিনটোত সেই কাম বনবোৰ আগবাঢ়ি যাব। জীৱনসংগীয়ে আপোনাক আজি সঘনাই মনত কৰি থাকিব। আপোনাৰ খা খবৰ সঘনাই প্ৰিয়জনে লৈ থকা দেখা যাব। বাকী অৱশ্যে গুৰু সহায় আপুনি লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত যিকোনো ব্যক্তি আপোনাক আজি সহায় কৰিবলৈ আগবাঢ়ি আহিব, যাৰ বাবে গুৰু সহায়ে আপোনাক আজি এক বিশেষ উপকাৰ কৰা দিনটোত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। সেই লিংকৰ চেনেলত গৈ আপোনালোকে এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য, নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান বেছি যত্ন ৰখা দেখা যাব। আজি সৰু সৰু ব্যৱসায়িকসকলে আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনা আহি পৰিব। গতিকে সৰু সৰু যিসকলে ব্যৱসায় কৰে তেওঁলোকে দেখিব কোনোবা ওচৰ পাজৰৰ ব্যক্তিৰ উপদেশ নতুবা খুব প্ৰিয় ব্যক্তিৰ দেখতেই হওক আজি ধন লাভৰ যোগ আহি পৰিব। জীৱনসংগীক আজি আপোনাৰ প্ৰয়োজনীয়তা আহি পৰিব, কাৰণ আপোনাৰ অবিহনে হয়তো প্ৰিয়জনৰ কিবা কাম আধৰুৱা হৈ ৰোৱাও দেখা যাব। কিন্তু যিমান পাৰে নিজৰ খং নিজে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। হঠাৎ খঙৰ মাত্ৰা আজি বাঢ়িব পাৰে। সন্ধিয়া ক'ৰবাত যোৱাৰ কিবা ভাল কাম কৰাৰ হয়তো পৰিকল্পনা আপুনি কৰিবলৈ মন যাব। গতিকে ক'ৰবাত বিশেষকৈ যাবলৈ আজি সন্ধিয়াৰ সময়খিনিত মন যাব। যি কামেই নকৰক কিয় সেই কামত আপোনাৰ আজি চেষ্টাত সফলতাৰ যোগ আছে। গতিকে চেষ্টা কৰিলে আপুনি সকলো কামত আজি সফলতা নিশ্চয় লাভ কৰিব। জীৱনসংগীৰ সৈতে সময়বোৰো আপোনাৰ অতিবাহিত হ'ব। পুৰণা দিনৰ কথা, পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহিব। তথাপি সৰু কথাই মতভেদ আনিব পাৰে। গতিকে পুৰণা কথাবোৰত অকণমান গুৰুত্ব বৰ বেছি লাগিও নাথাকিব। লাগি থাকিলে অকণমান মতভেদ আহিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। ছাত্ৰ ছাত্ৰীসকলেও আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা এক বিশেষ সফলতা লাভ কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া আছে। সেই লিংকত গৈ আপোনালোকে এই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ কিবা সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে যদি আপুনি কিবা মনত ডাঙৰ সপোন দেখি আছে তেতিয়াহ'লে সেই সপোনবোৰ আপোনাৰ দিঠকলৈ পৰিণত হ'ব। কিন্তু নিজৰ উৎসাহ উদ্দীপনাবোৰ অকণমান নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আজি বেছি উৎসাহী হৈ থকাও এওঁলোকক দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। যদিও দিনটোৰ আৰম্ভণিত আপোনাৰ হাতত সিমান ধন নাথাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত ধন টকা পইচাৰ অভাৱবোৰ নোহোৱা হ'ব। পাবলগীয়া সম্পত্তি উভতাই পোৱাৰ সম্ভাৱনাও আজি দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে। আজি পাৰম্পৰিক কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰতে হওক ঘৰৰ বাহিৰতে হওক পাৰম্পৰিক কিবা প্ৰগ্ৰেম
চলি থকাৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাৰ কথা বতৰাবোৰত আজি সুখী হোৱা দেখা যাব। গতিকে আপোনাৰ বাবেই প্ৰিয়জন আজি কিছু সুখী থকা দেখা যাব। কিন্তু যিমান পাৰে খঙাল ব্যক্তিত্বক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। অকণমান মাজে সময়ে হঠাৎ খঙৰ পৰিমাণো বাঢ়িব পাৰে আৰু কাম বনত কিন্তু আনৰ সৈতে লগ হৈ আনৰ উপদেশ শুনি যদি আপুনি কাম বন কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ কাম বনে আৰু অকণমান সফলতা লাভ কৰিব। আজি দিনটোত আপোনাৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব। স্বাস্থ্য পাতিৰ লগতে দৈহিক সৌন্দৰ্যতাত বৃদ্ধিৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়ত আপুনি প্ৰিয়জনৰ হৈ কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত কিবা নহয় কিবা কথাই আনন্দ বৃদ্ধি কৰাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে এই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া আছে। সেই লিংকত গৈ আপোনালোকে এই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি শৰীৰৰ কোনোবা অংগত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ পাৰিলে অকণমান যত্ন ৰাখিব, পাৰিলে জিৰণি লোৱাৰ চেষ্টা কৰিব। আজি সন্তানৰ পক্ষৰ ফালৰ পৰা আপোনাৰ লাভ হ'ব। বিশেষকৈ আৰ্থিকভাৱেও আজি লাভৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। আজি বিভিন্ন কথাই আপোনাৰ মনত সুখ আৰু আনন্দ বৃদ্ধি কৰিব। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আজি এক বিশেষ ধুনীয়াকৈ দিনটো পাৰ হ'ব, কাৰণ ঘৰত উলহ মালহৰ পৰিৱেশ আপুনি আজি লক্ষ্য কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু প্ৰিয়জনে যি কয় আপুনি সেই কথা মানি চলিবলগীয়া হ'ব পাৰে। যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ৰ কথাবোৰ আনৰ সৈতে মিলা প্ৰীতিৰে যদি কৰে, বিশেষকৈ কোনোবা ব্যৱসায়ীসকলৰ ব্যৱসায়ৰ উপদেশে আপোনাক আজি লাভ দিব। আজি আপোনাৰ গোপন প্ৰতিভাবোৰ বৃদ্ধি পাব। গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো এই ধনুৰাশিৰ ব্যক্তিসকলে আজি কৰা দেখা যাব। ব্যক্তিগত কাম বনবোৰত আপোনাৰ অকণমান পৰিৱৰ্তন আহিব, কাৰণ আপোনাৰ নিজৰ কাম বনবোৰ আজি সাল সলনি কৰিবলগীয়া হোৱাও দেখা যাব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে কিন্তু অকণমান পলম হোৱাও পৰিলক্ষিত হ'ব। গতিকে যদি ৰাতিপুৱা ক'ৰবাত যাব বিচাৰিছে তেতিয়াহ'লে অকণমান সোনকালেই আপুনি প্ৰস্তুতি চলক, কাৰণ পলম হোৱাৰ আজি সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আজি ভ্ৰমণবোৰো সফল হ'ব। ক'ৰবাত যোৱাৰ যদি ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাবোৰ সফল হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত পিতৃ মাতৃ অকণমান জোৰ কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে আপোনালোকৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি বন্ধু বান্ধৱে কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব। অৱশ্যে প্ৰভাৱশালী ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনা আপোনাৰ দেখা পোৱা গৈছে। আজি সঞ্চয় কৰা ধন ঘৰৰ কামত লাগিব। গতিকে যদি আপুনি সঞ্চয় কৰি থৈ দিছে তেতিয়াহ'লে দেখিব আপোনাৰ সেই সঞ্চয় কৰা ধনবোৰ ঘৰুৱা কামত লাগিব। আজি আনৰ উপদেশে আৰ্থিক স্থিতিও অকণমান পৰিৱৰ্তন কৰিব, কাৰণ আনৰ উপদেশ মানি যদি আপুনি ক'ৰবাত যায় তেতিয়াহ'লে দেখিব আপোনাৰ ধনৰ আগমন হ'ব। জীৱনসংগীৰ কামত আপুনি অকণমান গুৰুত্ব দিবলগীয়া হ'ব পাৰে, নহ'লে হয়তো জীৱনসংগীৰ কাম বনবোৰত অকণমান খেলি মেলি চলি থকা পৰিলক্ষিত হ'ব। যিমান পাৰে খং নিয়ন্ত্ৰণ কৰি ৰাখিব, কাৰণ প্ৰেম সম্পৰ্কতো খঙে আজি অকণমান খেলি মেলি লগাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে আজি সকলো সমস্যা অতি সহজতে অতি সোনকালে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে সমস্যাবোৰ আপুনি সহজতে
আজি সমাধান কৰিব পাৰিব। ইয়াৰ বাহিৰে আজৰি সময়ত কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকা লোকক দেখা যাব, যাৰ বাবে সময়ৰ কিছু অপব্যৱহাৰ আজৰি সময়খিনিৰ হ'ব পাৰে। আজি হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰো এক বিশেষ যোগ আছে, গতিকে হয়তো হঠাৎ কিবা খবৰ লাভ কৰিব। উপাৰ্জন আপুনি মাতৃপক্ষৰ কোনোবা ব্যক্তিৰ উপদেশ সহায়ত আজি উপাৰ্জনৰ নতুন পথ আপোনাৰ মুকলি হ'ব। বাকী কিন্তু পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যিটো বিষয় অধ্যয়ন কৰিম বুলি ভাবে সেইটো বিষয়হে অধ্যয়ন কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে এই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত অকণমান দুৰ্বলতা যেন অনুভৱ কৰা দেখা যাব। গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ আজি ভাল খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। পৰিয়ালত আজি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। ধনো আপুনি একত্ৰিত কৰিব পাৰিব। গতিকে ধন টকা পইচাৰ বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, হাতলৈ নিশ্চয় আগমন হ'ব। আজি বিবাদিত কথাৰ পৰা অকণমান দূৰত থাকিব। বিবাদিত কথাই অকণমান মতভেদ কাৰোবাৰ সৈতে আনিব পাৰে। নতুন ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবি আছে, কৰিব পাৰে। তেনে ক্ষেত্ৰত নতুন ব্যৱসায় আপোনাক আজি নিশ্চয় উন্নতি প্ৰগতি আৰু লাভ দিয়াও দেখা যাব। আজি মনত যিমান পাৰে ভয় ভাৱ দূৰ কৰাৰ চেষ্টা কৰক। মাজে সময়ে মনত ভয় ভাৱ শংকা ভাৱ হয়তো থাকিব পাৰে। নতুন নতুন কিতাপ পঢ়াৰ মন যাব। পঢ়া শুনাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলেই হওক নতুবা যিকোনো ব্যক্তিয়ে হওক নতুন বিষয় অধ্যয়ন কৰিবলৈ আজি মন যাব। পৰিয়ালৰ কোনোবা কনিষ্ঠ ব্যক্তিৰ আপুনি দায়িত্ব ল'বলগীয়াও আজি হয়তো হ'ব পাৰে। অৱশ্যে কাৰ্যসিদ্ধিৰ এক বিশেষ যিহেতু যোগ আছে, যাৰ বাবে যি কাৰ্যই নকৰক কিয় আজি সেই কাৰ্যসমূহত আপোনাৰ সফলতাৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ এই মাহটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে এই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। ধৈৰ্য ধৰি যদি থাকে তেতিয়াহ'লে দেখিব আপোনাৰ চেষ্টাই আজি বিশেষ এক সফলতা দিয়া আপোনাক দেখা যাব। লগতে মনত অতি সোনকালে অতি সহজতে ধন ক'ৰবাৰ পৰা উপাৰ্জন কৰাৰ ইচ্ছা আহি পৰিব। গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনে চিন্তা আপোনাৰ মনত আজি চলি থাকিব। আজি পাৰিবাৰিক ক্ষেত্ৰত অকণমান আপুনি খৰচ কৰিব লাগিব। পৰিয়ালৰ নামত খৰচ হয়তো দিনটোত হ'ব পাৰে। প্ৰেম সম্পৰ্কত অৱশ্যে উলহ মালহৰ মাজেৰে আজি দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে লগ হৈ কৰা কামত অকণমান খেলি মেলি আহিব পাৰে। যিকোনো কাম আপুনি অকলে কৰাৰ চেষ্টা কৰক, কাৰণ একেলগে কৰিলে হয়তো কাম বনত বিৰোধিতা আহিব পাৰে। আজি ভৱিষ্যতে কি কৰিব, ভৱিষ্যতে ক'ত যাব, এনেধৰণৰ পৰিকল্পনা এনেধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনত চলি থাকিব। সন্ধিয়াৰ সময়ত কিন্তু কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদি আপুনি সন্ধিয়া কিবা কৰিম বুলি অৱশ্যে ভাবি আছে, সেই কাম বনবোৰত অকণমান সাল সলনি আজি কৰিব লাগিব। বাকী সামাজিক ব্যস্ততাও আপুনি থাকিব লাগিব। সমাজৰ কাম বনতো আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে এই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।